নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আয়ুষ্মান ভৱৰ পুৰুষ দৰ্শকসকলে এটা প্ৰশ্ন কৰিছে যে ঠাণ্ডাৰ দিনত তেখেতসকলৰ লিংগটো খুব সৰু হৈ পৰে হেয়া এটা সাধাৰণ কথা নে সমস্যা সেই বিষয়ে তেখেতসকলে জানিব বিচাৰিছিল আজিৰ এই ভিডিওটোত কথা পাতিম ঠাণ্ডাৰ দিনত পুৰুষৰ লিংগটো কিয় সৰু হয় আহক প্ৰথমতে এয়া জানি লওঁ যে ঠাণ্ডাৰ দিনত লিংগটো সংকুচিত হয় নে নহয় মানে সৰু হৈ পৰে নে নপৰে ইয়াৰ উত্তৰটো হ'ল হয় yes ঠাণ্ডাৰ দিনত পুৰুষৰ লিংগটো সৰু হয় অকমান সংকুচিত হয় এয়া কেৱল পুৰুষৰ লগতে নহয় মহিলাসকলৰ লগতো হয় ঠাণ্ডাৰ দিনত মহিলাসকলৰ যৌনি খুব শুকান হৈ পৰে ঠাণ্ডা বুলি ক'লে কেনেকুৱা লাগে আমাৰ শৰীৰ সংকুচিত হৈ পৰে ঠিক তেনেকে আমাৰ শৰীৰৰ যিবোৰ ব্লাড ভেসেলছ আছে মানে তেজ চলাচল কৰা ধমনী সেইবোৰো সংকুচিত হৈ পৰে আৰু সেই ধমনীবোৰ সংকুচিত হোৱা বাবে তেজৰ যেটো গতি আৰু তেজৰ যেটো চলাচল হেয়া অকমান কমি যায় আৰু সেইবাবে পুৰুষৰ লিংগটো সংকুচিত হৈ পৰে কেৱল সংকুচিত নহয় সংকুচিত হ'ব ইৰেকচন নহব মানে আপোনাৰ লিংগটো ডাঙু নাখায় ভালকে আৰু অৰ্গাজম হোৱাৰ যেটো সময় হেয়া বহুত বেছি বাঢ়িব মানে যৌন উত্তেজনাৰ সেই যে সৰ্বোচ্চ পৰ্যায় হেয়া পোৱাত অকমান টাইম লাগিব ঠাণ্ডাৰ দিনত পুৰুষৰ যে লিংগটো সংকুচিত হয় এয়া কোনো ধৰণৰ সমস্যা নহয় সকলোৰে লগতে হয় ঠাণ্ডাৰ দিনত লিংগৰ যেটো দীৰ্ঘতা হেয়া 50% লৈকে কমাৰ চান্স থাকে আৰু লিংগৰ গাটো হেয়া 20 ৰ পৰা 30% লৈকে কমাৰ চান্স থাকে আৰু সেই কাৰণে পুৰুষসকলে গৰমৰ দিনত নিজৰ লিংগৰ আকাৰ ডাঙৰ যেন দেখে কিন্তু চাওক ইয়াতে এটা খুব ইম্পৰ্টেন্ট কথা সকলোৰে শৰীৰৰ উষ্ণতা বেলেগ বেলেগ মানুহ ভেদে আমাৰ শৰীৰৰ যেটো টেম্পাৰেচাৰ হেতু বেলেগ বেলেগ সেই কাৰণে কিছুমান পুৰুষ যাৰ গৰমৰ দিনত বডিটো বহুত গৰম হৈ থাকে তেখেতসকলে ঠাণ্ডাৰ দিনত বেছি প্ৰবলেম ফেস কৰে বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু যিসকলৰ বডি খুব ঠাণ্ডা মানে গৰমৰ দিনতো তেখেতসকলৰ শৰীৰটো ঠাণ্ডা হৈ থাকে তেখেতসকলৰ ক্ষেত্ৰত তেনেকুৱা বেছি প্ৰবলেম নহয় কাৰণ যেহেতু গৰমৰ দিনৰ পৰা তেখেতসকলৰ বডিৰ যেটো টেম্পাৰেচাৰ হেয়া কম সেই কাৰণে ঠাণ্ডা দিনতো তেখেতসকলে খুব ধুনীয়াকৈ এডজাস্ট কৰে সেই কাৰণে তেখেতসকলৰ লিংগটো নৰমাল ভাবে মানে ডাং খাব পাৰে কিন্তু যিসকলৰ বডি বহুত গৰমৰ দিনত বহুত গৰম বডি মানে দেহৰ যেটো উষ্ণতা হেয়া বেছি তেখেতসকলৰ ঠাণ্ডাৰ দিনত লিংগটো শ্ৰিংক হোৱাৰ চান্স থাকে সংকুচিত হ'ব এনেদৰে সংকুচিত হোৱা লিংগক কোৱা হয় উইন্টাৰ পিনাছ বুলি ঠাণ্ডাৰ দিনত পুৰুষৰ লিংগ সংকুচিত হয় মহিলাৰ যৌনি শুকান হৈ পৰে নতুবা মহিলাৰ বক্ষ যুগল হেয়াও সংকুচিত হয় ইয়াৰ কাৰণ কি জানে ঠাণ্ডাৰ দিনত আমাৰ শৰীৰৰ যেটো উষ্ণতা আৰু শক্তি হেয়া আমাৰ বডিৰ যেটো মিডল পোৰ্শন আছে মানে যিবোৰ আৱশ্যকীয় অংগ তালৈকে পঠিয়ায় যেহেতু শৰীৰে মুখ্য অংগসমূহক শক্তি আৰু উষ্ণতা যোগান ধৰে সেইবাবে ঠাণ্ডাৰ দিনত আমাৰ হাত দুখন হাতৰ আঙুলি ভৰি দুখন আৰু যৌনাংগ ঠাণ্ডা হৈ থাকে কাৰণ এই অংগসমূহে কমকে শক্তি পায় আৰু কমকে উষ্ণতা পায় বুজিলে এতিয়া ঠাণ্ডাত পুৰুষৰ লিংগটো সংকুচিত হয় আৰু ইয়াৰ লগতে ডিসেনসিটাইজও হয় মানে আপুনি যদি স্পৰ্শ কৰে তেতিয়া কমকে অনুভৱ কৰিব যেটো ফিলিং হেয়া কমি যায় এতিয়া কথা পাতিম সময়ৰ বিষয়ে মানে কিমান সময়লৈকে আপোনাৰ লিংগটো সংকুচিত হৈ থাকিব ইয়াৰ উত্তৰটো হ'ল এয়া একদমে টেম্পৰেৰী মানে আপোনালোকৰ লিংগটো অস্থায়ী ৰূপত সংকুচিত হয় সদায় কাৰণে এনেকুৱা হৈ নাথাকে যেতিয়া বডিয়ে হিট পাব শৰীৰৰ উষ্ণতা বাঢ়িব তেতিয়া লিংগৰ আকাৰ আগৰ অৱস্থালৈ ঘূৰি আহিব আৰু যদি আপুনি সঘনাই যৌনক্ৰিয়া কৰে তেতিয়াও আপোনাৰ লিংগৰ আকাৰটো আগৰ অৱস্থালৈ ঘূৰি আহে আহক এতিয়া জানি লওঁ কোনবোৰ পুৰুষ বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় উইন্টাৰ পিনাছ মানে ঠাণ্ডাৰ দিনত লিংগ যে সংকুচিত হয় হেয়া সকলোৰে ক্ষেত্ৰতে হয় কিন্তু যিসকল পুৰুষৰ ইৰেক্টাইল ডিসফাংচন আছে তেখেতসকল বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ অলৰেডি তেখেতসকলৰ লিংগটো উত্থান নহয় ইফালে ঠাণ্ডা সো তেখেতসকল বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ঠাণ্ডাৰ দিনত লিংগ সংকুচিত হোৱাটো কোনো এটা সমস্যা নহয় এয়া সকলোৰে ক্ষেত্ৰত হয় কিন্তু যদি ঠাণ্ডা শেষ হোৱাৰ পিছতো মানে গৰমৰ দিনতো আপোনালোকৰ লিংগটো সংকুচিত হৈ থাকে তেতিয়াহলে এগৰাকী ডক্টৰৰ পৰামৰ্শ ল'ব পাৰে আপোনালোকে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল